নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি ৰাতিপুৱা এটা ভাল খবৰ লৈ আহিছোঁ। আমাৰ যিসকল নেকি অসম টেট উত্তীৰ্ণ প্ৰাৰ্থী আৰু যিসকল নেকি আমাৰ চেণ্ট্ৰেল টেট উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকৰ কাৰণে। আৰু অলৰেডি তেওঁলোকে 5,550টা পদত এপ্লাই কৰি থৈয়ে দিছে আৰু বহুতে হয়তো কৰা নাই এপ্লাই। কিন্তু এতিয়া আজি ৰাতিপুৱা এটা ভাল খবৰ আহিছে। আমাৰ যি নতুন 4,500 পদৰ যি বিজ্ঞাপন সেইটো মুকলি হৈছে। আৰু এল পিৰ কাৰণে আহিছে 2,900টা পদ আৰু বাকীখিনি ইউ পিৰ কাৰণে। এতিয়া আপোনাৰ আৰু এই 4,500 পদৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা। আৰু ইয়াৰ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইখিনিও একেই আছে, আগৰ দৰেই আছে। আগৰ দৰে আপোনাৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5%, তাৰপৰা আপোনাৰ DLEDৰ পৰা 5% আৰু টেটৰ পৰা 85% আৰু বাকী যি 5 নম্বৰ আহিব সেইখিনি আহিব আপোনাৰ এক্সট্ৰা কাৰিকুলাৰ যি চাৰ্টিফিকেট তাৰ পৰা আহিব। একেই আছে। আৰু আপোনাৰ ইউ পিৰ কাৰণে একেই আছে, চেঞ্জ হোৱা নাই। কিন্তু ইয়াতে আপোনাৰ NISসকলে এপ্লাই কৰিব পাৰিবলৈ নোৱাৰে সেইটো এতিয়াও বাৰু কনফাৰ্মকৈ ইয়াত কোৱা নাই বা উল্লেখ কৰা নাই। সেইটো পিছতে গম পোৱা যাব যে তেওঁলোকে এপ্লাই কৰিব পাৰিব নে নোৱাৰে। কিন্তু এটা কথাও ক'ব লাগিব যে এই বিজ্ঞাপনটো যে ইমান সোনকালে ওলাই আছে, মানে সোনকালে ওলোৱাৰ কাৰণে ভালেই হৈছে। কিন্তু আমাৰ আগৰ যি বিজ্ঞাপন 5,550টা পদৰ বিজ্ঞাপনৰ মেৰিট লিষ্ট নোলোৱাকৈ যে ওলাইছে সেইটোহে বহুত ডাঙৰ কথা। অৰ্থাৎ যদি আমাৰ 5,550টা পদৰ বিজ্ঞাপনৰ মেৰিট লিষ্ট নোলোৱাকৈ যদি এই বিজ্ঞাপনৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়াহ'লে বহুত বেয়া হ'ব। তেতিয়া আপোনাৰ অভাৰলেপিং হোৱাৰ চান্স বহুত আছে। চান্স নহয় মানে অভাৰলেপিং হ'বই। গতিকে আমি আশা কৰোঁ যে এই বিজ্ঞাপনৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগে আমাৰ 5,550টা পদৰ যাতে মেৰিট লিষ্ট উলিয়াই দিয়ে চৰকাৰে, তাৰ কাৰণে আমি আশাবাদী। গতিকে এইটো আছিলে আজিৰ ভিডিঅ'। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ, নমস্কাৰ, জয় অসম, বাই বাই।